মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে স্বাধীনতা দিৱসৰ দিনটোতে এতিয়াৰ পৰা জধে-মধে জুনে-তুনে জাকে তাকে মাটি বাৰী বিক্ৰী কৰিব নোৱাৰিব বিশেষকৈ হিন্দুৰ মাটি মুছলমানে ক্ৰয় কৰিবলৈ হলে ল'ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি আহি আছে ৰাজহ আইন মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে বিশেষকৈ বৰপেটাৰ কথাতে উল্লেখ কৰিছে গোৱালপাৰাৰ কথা উল্লেখ কৰিছে অবিভক্ত গোৱালপাৰা বটদ্ৰৱা আৰু বৰপেটাত মাটি ক্ৰয় কৰিবলৈ হলে এতিয়াৰ পৰা মুছলমানে অনুমতি ল'ব লাগিব সমান্তৰালকৈ জনজাতীয় লোকসকলৰ মাটি এতিয়া জাকে তাকে বিক্ৰী কৰিব নোৱাৰিব ৰাজহ আইন আহি আছে ৰাজ্যত আৰু ইয়াৰ জৰিয়তে জুনে-তুনে জাকে তাকে এতিয়া মাটি বাৰী বিক্ৰী কৰিব নোৱাৰিব ক্ৰয় কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে এটা ডাঙৰ কথা যে ৰাজহ আইন আহি আছে সমগ্ৰ ৰাজ্যত যিটো জনজাতীয় যিসকল লোক আছে তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত আহি আছে ৰাজহ আইন মুখ্যমন্ত্ৰীগৰাকীৰ ডাঙৰ ঘোষণা হিন্দুৰ মাটি মুছলমানে আৰু জনজাতীয় লোকৰ মাটি অন্য লোকে এতিয়াৰ পৰা ক্ৰয় কৰিব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰিছে এতিয়াৰ পৰা জধে-মধে কোনেও মাটি বাৰী ক্ৰয় কৰিব নোৱাৰিব বিক্ৰী কৰিব নোৱাৰিব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়াৰ পৰা হিন্দুৰ মাটি ক্ৰয় কৰিবলৈ মুছলমানে ল'ব লাগিব অনুমতি নোলোৱাকৈ যদি ক্ৰয় কৰে তেনেহলে লোৱা হ'ব বিহিত ব্যৱস্থা মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পিছতহে ক্ৰয় বিক্ৰয় কৰিব পাৰিব মাটি বাৰী ক্ৰয় বিক্ৰয় সন্দৰ্ভত এতিয়াৰ পৰা ৰাজহ আইন আহি যাব আৰু অবিভক্ত গোৱালপাৰা বটদ্ৰৱা বৰপেটাত মাটি ক্ৰয় কৰিবলৈ মুছলমানে এতিয়া অনুমতি ল'ব লাগিব মুখ্যমন্ত্ৰীৰ পৰা জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে ৰাজহ আইন আনিছে আৰু এই ৰাজহ আইন বলবৎ কৰাৰ লগে লগে কঠোৰ হ'ব ৰাজ্য চৰকাৰ ৰাজ্যৰ পৰিৱৰ্তিত জনগাঁথনিক লৈ চিন্তিত চৰকাৰ সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে থলুৱা লোকৰ মাটি সুৰক্ষিত কৰাৰ স্বাৰ্থত লোৱা হৈছে ডাঙৰ সিদ্ধান্ত থলুৱা লোকসকল যাতে সুৰক্ষিত হৈ থাকে তাৰ বাবে এই ৰাজহ আইন বলবৎ কৰা হ'ব চাহ বাগিচাৰ মাটিৰ অধিকাৰ কেৱল চাহ বাগিচাৰ লোকৰ মাজতে থাকিব লাগিব অন্য জনজাতীয় লোকসকলৰ যিবোৰ মাটি আছে সেইবোৰ তেওঁলোকৰ মাজতে থাকিব লাগিব জধে-মধে কোনেও এতিয়া কিনিব নোৱাৰিব চাহ বাগিচাৰ মাটি জধে-মধে কোনেও এতিয়া জনজাতীয় বেলেগ লোকৰ মাটি কিনিব নোৱাৰিব হিন্দু লোকৰ মাটি জধে-মধে এতিয়া মুছলমান লোকে কিনিব নোৱাৰিব এতিয়াৰ পৰা মুঠৰ ওপৰত যিবোৰ মাটি বিক্ৰী হয় বা যিবোৰ মাটি ক্ৰয় হয় সেই সকলোবোৰৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব ৰাজ্য চৰকাৰ ৰাজহ আইন আহি যোৱাৰ লগে লগে কি হ'ব মুছলমানে যেতিয়া মাটি কিনিবলৈ যায় হিন্দু লোকৰ পৰা যদি কিনে তেতিয়াহ'লে ল'ব লাগিব চৰকাৰৰ অনুমতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া হস্তক্ষেপ থাকিব এই ক্ষেত্ৰত ৰাজহ আইন বলবৎ কৰা হ'ব ৰাজ্যত আৰু সেই কথা আজি স্পষ্টভাৱে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৭৮ সংখ্যক স্বাধীনতা দিৱসতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে আৰু ইয়াৰ মাজতে ৰাজহ আইনৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহ আইন আহি আছে আৰু হিন্দুৰ মাটি মুছলমানে এতিয়াৰ পৰা ক্ৰয় কৰিব নোৱাৰিব আৰু জনজাতীয় লোকৰ মাটি ক্ৰয় কৰিব নোৱাৰিব জধে-মধে যিকোনো লোকে জনজাতীয় যিসকল লোক আছে যিসকল জনগোষ্ঠীয় যিমান মানুহ আছে তেওঁলোকৰ নিজৰ মাটি তেওঁলোকৰ মাজতে সীমাবদ্ধ থাকিব লাগিব তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা হিন্দুৰ মাটি মুছলমানে ক্ৰয় কৰিবলৈ হ'লে অনুমতি ল'ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পাছতহে ক্ৰয় বিক্ৰয় সম্ভৱ হ'ব অনুমোদন যদি নিদিয়ে তাৰ মানে কথা এইটোৱে যে সেই মাটিখিনি বিক্ৰী কৰিব নোৱাৰিব বা ক্ৰয় কৰিব নোৱাৰিব জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে ৰাজহ আইন বলবৎ কৰিছে আৰু এই ৰাজহ আইন বলবৎ কৰাৰ লগে লগে এতিয়া লোৱা হ'ব ডাঙৰ সিদ্ধান্ত যে এই ক্ষেত্ৰত ৰাজহ আইন বলবৎ হৈ যোৱাৰ পাছত কোনো লোকে মাটি বাৰী জধে-মধে বিক্ৰী বা ক্ৰয় কৰিব নোৱাৰিব থলুৱা লোকৰ মাটি সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চাহ বাগিচাৰ মাটিৰ অধিকাৰ কেৱল চাহ বাগিচাৰ লোকৰ মাজতহে থাকিব লাগিব সেই কথাও তেওঁ উল্লেখ কৰিছে জধে-মধে কোনেও কিনিব নোৱাৰিব চাহ বাগিচাৰ মাটি আহি আছে ৰাজহ আইন বলবৎ হ'ব অতি শীঘ্ৰেই আৰু স্বাধীনতা দিৱসতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে হিন্দুৰ মাটি মুছলমানে আৰু জনজাতীয় লোকৰ মাটি জধে-মধে কোনেও ক্ৰয় কৰিব নোৱাৰিব এতিয়াৰ পৰা জধে-মধে কোনেও মাটি বাৰী ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব ৰাজ্যত এতিয়াৰ পৰা হিন্দুৰ মাটি ক্ৰয় কৰিবলৈ মুছলমানে ল'ব লাগিব অনুমতি মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব আৰু মুখ্যমন্ত্ৰীয়ে যদি অনুমোদন দিছে তেতিয়াহে মাটি ক্ৰয় বা বিক্ৰয় কৰিব পাৰিব অবিভক্ত গোৱালপাৰা বটদ্ৰৱা বৰপেটাত মাটি ক্ৰয় কৰিবলৈ মুছলমানে অনুমতি ল'ব লাগিব মুখ্যমন্ত্ৰীৰ পৰা জাতি মাটি আৰু ভেটি ৰক্ষাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে এই ৰাজহ আইন আনিছে ৰাজ্যৰ পৰিৱৰ্তিত জনগাঁথনিক লৈ ৰাজ্য চৰকাৰ যথেষ্ট চিন্তিত আৰু থলুৱা লোকৰ মাটি সুৰক্ষিত কৰাৰ স্বাৰ্থত লোৱা হৈছে ডাঙৰ সিদ্ধান্ত কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে পূৰ্বতকৈ ৰাজ্যত মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে এখন মিনি বাংলাদেশলৈ পৰিণত হৈছে ৰাজ্যৰ একাংশ অঞ্চল আৰু সেই অঞ্চলবোৰত বিশেষকৈ মুছলমান লোকসকলক মাটি বিক্ৰী কৰিবলৈ দিয়া নহ'ব যদি সেই থলুৱা মুছলমান লোকে ক্ৰয় কৰিব বিচাৰিছে তেনেহ'লে হয়তো অনুমোদন দিয়া হ'ব মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কিন্তু অনুমতি প্ৰথম অৱস্থাত ল'ব লাগিব মাটি যদি বিক্ৰী কৰিব বিচাৰিছে বা কোনোবাই কিনিব বিচাৰিছে মুছলমান লোকে মাটি কিনিবলৈ হ'লে এতিয়া হিন্দু লোকৰ পৰা যদি মাটি কিনিবলৈ গৈছে তেনেহ'লে মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব আৰু মুখ্যমন্ত্ৰীয়ে যদি চাই যে তেওঁক মাটি বিক্ৰী কৰিব পৰা যাব বা তেওঁক মাটি বিক্ৰী কৰিলে থলুৱা লোকৰ কোনো হানি নহয় তেতিয়া অনুমোদন যোগাব আৰু সেই অনুমোদন দিয়াৰ পাছতহে মাটিখিনি ক্ৰয় বা বিক্ৰয় হ'ব কিন্তু যদি কেনেবাকৈ
বাংলাদেশী কোনো লোকক মাটি বিক্ৰী কৰিবলৈ কোনো হিন্দু লোকে ওলাইছে তেনেহলে কিন্তু কথা বেয়া হ'ব এই ক্ষেত্ৰত ৰাজহ আইনৰ অধীনত আহি যাব সকলোবোৰ বিষয়বস্তু উল্লেখ কৰিব লাগিব বহু লোকে কি কৰে থলুৱা বহু লোকে নিজৰ সমস্যাৰ বাবে আৰ্থিক অনাটনৰ বাবে নিজৰ মাটিখিনিকে বিক্ৰী কৰিবলৈ ওলায় মাটিখিনি একমাত্ৰ সম্পত্তি আৰু সেই সম্পত্তি বিক্ৰী কৰিয়ে বহু লোকে জীৱন নিৰ্বাহ কৰি আছে আজিৰ দিনটোত বহু লোকে নিজৰ ঘৰটো টনকিয়ালকৈ বনাই ল'বলৈ হ'লে মাটি এডোখৰকে বিক্ৰী কৰিছে যধে মধে জাকে তাকে মাটি বিক্ৰী কৰাৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহ আইন বলবৎ কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰেই ৰাজহ আইন আহি আছে আৰু এতিয়া যধে মধে কোনেও মাটি বিক্ৰী কৰিব নোৱাৰিব এতিয়াৰ পৰা হিন্দুৰ মাটি ক্ৰয় কৰিবলৈ মুছলমানে অনুমতি ল'ব লাগিব আৰু মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পিছতহে ক্ৰয় বিক্ৰয় কৰিব পাৰিব মাটি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কি মন্তব্য কৰিছে আমি শুনাব বিচাৰিম গোৱালপাৰা জিলাত যাতে কোনো কাৰণতে জনজাতীয় অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতিৰ মাটিৰ বিক্ৰী আন সম্প্ৰদায়ৰ ওচৰলৈ যাব নোৱাৰে তাৰ বাবে আমি এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো এই সিদ্ধান্তই অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী নাথ সূত্ৰধাৰ বড়ো ৰাভা সকলো জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক সুৰক্ষিত কৰিব বিধানসভাৰ এই অধিৱেশনতে আমাৰ সাংস্কৃতিক পীঠস্থান বৰপেটা মাজুলী আৰু বটদ্ৰৱাৰ ভূমি কোনো কাৰণতে যাতে আন সম্প্ৰদায়ৰ হাতলৈ যাব নোৱাৰে তাৰ বাবেও এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো অবিভক্ত গোৱালপাৰা জিলাত যাতে কোনো কাৰণতে জনজাতীয় অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতিৰ মাটিৰ বিক্ৰী আন সম্প্ৰদায়ৰ ওচৰলৈ যাব নোৱাৰে তাৰ বাবে আমি এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো এই সিদ্ধান্তই অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী নাথ সূত্ৰধাৰ বড়ো ৰাভা সকলো জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক সুৰক্ষিত কৰিব বিধানসভাৰ এই অধিৱেশনতে আমাৰ সাংস্কৃতিক পীঠস্থান বৰপেটা মাজুলী আৰু বটদ্ৰৱাৰ ভূমি কোনো কাৰণতে যাতে আন সম্প্ৰদায়ৰ হাতলৈ যাব নোৱাৰে তাৰ বাবেও এখন কঠোৰ ৰাজহ এয়া শুনিবলৈ পালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে আহি আছে ৰাজহ আইন আৰু স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে এতিয়াৰ পৰা হিন্দুৰ মাটি মুছলমানে আৰু জনজাতীয় লোকৰ মাটি অন্য লোকে ক্ৰয় কৰিব নোৱাৰিব এতিয়াৰ পৰা যধে মধে কোনেও মাটিৰ ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব বুলি স্পষ্টভাৱে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়াৰ পৰা হিন্দুৰ মাটি ক্ৰয় কৰিবলৈ মুছলমানে ল'ব লাগিব অনুমতি নললেই কিন্তু কথা বেয়া হ'ব মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পিছতহে ক্ৰয় বিক্ৰয় কৰিব পাৰিব মাটি অবিভক্ত গোৱালপাৰা বটদ্ৰৱা আৰু বৰপেটাত মাটি ক্ৰয় কৰিবলৈ মুছলমানে এতিয়াৰ পৰা অনুমতি ল'ব লাগিব জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে আনিছে ৰাজহ আইন ৰাজ্যৰ পৰিৱৰ্তিত জনগাঁথনিক লৈ চিন্তিত চৰকাৰ সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে থলুৱা লোকৰ মাটি সুৰক্ষিত কৰাৰ স্বাৰ্থত লোৱা হৈছে ডাঙৰ সিদ্ধান্ত থলুৱা লোকসকলে মাটি এতিয়া জাকে তাকে বিক্ৰী কৰিব নোৱাৰিব চাহ বাগিচাৰ মাটিৰ অধিকাৰ কেৱল চাহ বাগিচাৰ লোকৰ মাজতহে থাকিব লাগিব যধে মধে কোনেও কিনিব নোৱাৰিব চাহ বাগিচাৰ মাটি যধে মধে কোনেও জনজাতীয় লোকৰ মাটি কিনিব নোৱাৰিব যধে মধে কোনেও হিন্দু লোকৰ মাটি মুছলমানে কিনিব নোৱাৰিব অসমৰ কিছুমান প্ৰান্ত মিনি বাংলাদেশলৈ পৰিণত হৈছে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে আৰু ইয়াৰ পাছত দেখা গৈছে যে অসমৰ কিছুমান প্ৰান্তত এতিয়াৰ পৰা হিন্দুৰ মাটি মুছলমানে যাতে ক্ৰয় কৰিব নোৱাৰিব তাৰ বাবে বিশেষ ব্যৱস্থা লোৱা হ'ব আৰু তাৰ বাবে ৰাজ্য চৰকাৰে আনি আছে ৰাজহ আইন জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত এই আইন বলবৎ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰিছে ৰাজ্যৰ পৰিৱৰ্তিত জনগাঁথনিক লৈ চৰকাৰে আনিছে এই বিশেষ ব্যৱস্থা থলুৱা লোকৰ মাটি সুৰক্ষিত কৰাৰ স্বাৰ্থত লোৱা হৈছে ডাঙৰ সিদ্ধান্ত চাহ বাগিচাৰ মাটিৰ অধিকাৰ কেৱল চাহ বাগিচাৰ লোকৰ মাজতহে থাকিব থলুৱা লোকৰ মাটি কেৱল থলুৱা লোকৰ মাজত থাকিব লাগিব যিসকল হিন্দু লোকৰ মাটি আছে তেওঁলোকৰ মাজতে থাকিব লাগিব এতিয়া বৰপেটাত বটদ্ৰৱাত অবিভক্ত গোৱালপাৰাত হিন্দু লোকে মুছলমানক মাটি বিক্ৰী কৰিব নোৱাৰিব স্পষ্টভাৱে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজহ আইন অতি শীঘ্ৰে বলবৎ কৰা হ'ব সেই কথাও তেওঁ উল্লেখ কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে আৰু ইয়াৰ মাজতে ৰাজহ আইনৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বহু থলুৱা লোকে কি কৰে নিজৰ আৰ্থিক অনাটনৰ বাবে কিবা এটা বিপদত পৰিলে যদি বেছি টকা লগা হয় তেতিয়া তেওঁলোকে মাটি বিক্ৰী কৰে কিন্তু তেওঁলোকে মাটিখিনি কাক বিক্ৰী কৰিছে সেই কথা চাব লাগিব মুছলমান লোকক এতিয়া থলুৱা লোকে মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত ল'ব লাগিব চৰকাৰৰ অনুমতি বিশেষকৈ মুছলমান লোকে হিন্দুৰ পৰা মাটি কিনিবলৈ হ'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি ল'ব লাগিব আৰু তেওঁ যদি অনুমোদন যোগায় তেতিয়াহে মাটিখিনি কিনিব পাৰিব ইফালে জনজাতীয় লোকসকলেও একে কৰিব লাগিব জনজাতীয় লোকসকলৰ মাটি
বেলেগ মানুহে কিনিব নোৱাৰিব তেওঁ লাগিলে হিন্দুৱে হওক মুছলমানে হওক বৌদ্ধ হওক পাৰ্চী হওক যিয়ে নহওক জনজাতীয় লোকসকলৰ মাটি জনজাতীয় লোকসকলৰ মাজতে থাকিব লাগিব মুঠৰ ওপৰত ৰাজ্যৰ যিটো জনগাঁথনি পৰিৱৰ্তন হৈ আছে এই পৰিৱৰ্তনক লৈ ৰাজ্য চৰকাৰে এই ডাঙৰ সিদ্ধান্ত লৈছে যে ৰাজহ আইন অনা হ'ব আৰু ইয়াৰ জৰিয়তে অসমৰ কিছুমান প্ৰান্তত মুছলমানক মাটি বিক্ৰী কৰা একেবাৰে বন্ধ হ'ব আৰু হিন্দুৰ মাটি মুছলমানে কিনিবলৈ হ'লে ল'ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি এতিয়াৰ পৰা হিন্দুৰ মাটি মুছলমানে কিনিবলৈ হ'লে মুখ্যমন্ত্ৰীৰ ডাইৰেক্ট অনুমোদন ল'ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পিছতহে ক্ৰয় বিক্ৰয় সম্ভৱ হ'ব অবিভক্ত গোৱালপাৰা বটদ্ৰৱা আৰু বৰপেটাত মাটি ক্ৰয় কৰিবলৈ মুছলমানে অনুমতি ল'বই লাগিব জাতি মাটি আৰু ভেটি ৰক্ষাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে এই ৰাজহ আইন আনিব বুলি উল্লেখ কৰিছে ৰাজ্যৰ পৰিৱৰ্তিত জনগাঁথনিক লৈ চিন্তিত চৰকাৰ সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে থলুৱা লোকৰ মাটি সুৰক্ষিত কৰাৰ স্বাৰ্থত লোৱা হৈছে ডাঙৰ সিদ্ধান্ত চাহ বাগিচাৰ মাটিৰ অধিকাৰ কেৱল চাহ বাগিচাৰ লোকৰ মাজতে থাকিব সেই কথাও তেওঁ উল্লেখ কৰিছে যধে মধে এতিয়া কোনেও কিনিব নোৱাৰিব চাহ বাগিচাৰ মাটি যধে মধে কোনো মুছলমানে কিনিব নোৱাৰিব হিন্দু লোকৰ মাটি আহি আছে ৰাজহ আইন অবিভক্ত গোৱালপাৰা জিলাত যাতে কোনো কাৰণতে জনজাতীয় অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতিৰ মাটিৰ বিক্ৰী আন সম্প্ৰদায়ৰ ওচৰলৈ যাব নোৱাৰে তাৰ বাবে আমি এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এই সিদ্ধান্তই অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী নাথ সূত্ৰধাৰ বড়ো ৰাভা সকলো জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক সুৰক্ষিত কৰিব বিধানসভাৰ এই অধিৱেশনতে আমাৰ সাংস্কৃতিক পীঠস্থান বৰপেটা মাজুলী আৰু বটদ্ৰৱাৰ ভূমি কোনো কাৰণতে যাতে আন সম্প্ৰদায়ৰ হাতলৈ যাব নোৱাৰে তাৰ বাবেও এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অবিভক্ত গোৱালপাৰা জিলাত যাতে কোনো কাৰণতে জনজাতীয় অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতিৰ মাটিৰ বিক্ৰী আন সম্প্ৰদায়ৰ ওচৰলৈ যাব নোৱাৰে তাৰ বাবে আমি এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এই সিদ্ধান্তই অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী নাথ সূত্ৰধাৰ বড়ো ৰাভা সকলো জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক সুৰক্ষিত কৰিব বিধানসভাৰ এই অধিৱেশনতে আমাৰ সাংস্কৃতিক পীঠস্থান বৰপেটা মাজুলী আৰু বটদ্ৰৱাৰ ভূমি কোনো কাৰণতে যাতে আন সম্প্ৰদায়ৰ হাতলৈ যাব নোৱাৰে তাৰ বাবেও এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে আমি সিদ্ধান্ত